আজি আসলতে আমি এক ব্যতিক্ৰমী কাৰ্যসূচী অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা গুৱাহাটী মাজমজিয়াত শ্ৰদ্ধাঞ্জলি কাননত যেহেতু এই শ্ৰদ্ধাঞ্জলি কাননখন আসলতে আমাৰ খুব হৃদয়ৰ এটা অংগ ইয়াতে আমাৰ জ্যেষ্ঠ যিবিলাক আদৰৰ ব্যক্তি জ্যেষ্ঠ বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলৰ আই দেউতা ভাই ভনী সকলো আহি একাকাৰ হৈ ৰাতিপুৱাই প্ৰাতঃভ্ৰমণ কৰি দিনটোলৈ সতেজ কৰি লয় আমি এই সতেজ কৰাৰ সময়তে তেওঁলোকক আমি আসলতে মনত পেলাই দিব বিচাৰিছোঁ যে আপুনি দেহাৰ সতেজৰ লগতে আপুনি ব্যৱহাৰ কৰা বাহনখনকো সতেজ কৰি লওক আপোনাৰ যদি বাহনখনৰ কোনোবা আপোনাৰ অমনোযোগিতাত নথিপত্ৰখিনি সঠিকভাৱে নৱীকৰণ কৰা আছে নে নাই আপোনাৰ ড্ৰাইভিং লাইচেন্সখন অনুজ্ঞাপত্ৰ বাহন চলোৱাৰ অনুজ্ঞাপত্ৰখন সঠিক আছে নে নাই ইত্যাদি যান বাহনৰ যিখিনি আপোনাৰ কথা যান বাহনৰ নথিপত্ৰৰ যিখিনি কথা এইখিনি যাতে তেওঁলোকক পুনৰ মনত পেলাই দি তেওঁলোকৰ বাহনখনকো সতেজ কৰাৰ কাৰণে আমি অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ফালৰ পৰা এই ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমাৰ উদ্দেশ্যটো হৈছে যোৱা দিনবিলাকত আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত 55টাতকৈ অধিক সেৱা সংস্পৰ্শবিহীন সেৱা কণ্টেক্টলেছ আধাৰ লিংকত ৰাইজে ঘৰতে বহি কৰিব পৰাবলৈ সক্ষম হৈছে এই সেৱাখিনি গ্ৰহণ কৰোঁতে ৰাইজে ক'ৰবাত অসুবিধাৰ সন্মুখীন হৈছে নেকি ৰাইজে টেক্স পে'মেণ্ট কৰাৰ ক্ষেত্ৰত পে'মেণ্ট গেটৱে কিবা প্ৰব্লেম পাইছে নেকি ড্ৰাইভিং লাইচেন্সখন ৰিনিউ কৰা বা লাইচেন্সখন আহৰণ কৰাত বা লোৱাৰ সময়ত কিবা অসুবিধাৰ সন্মুখীন হৈছে ক'ৰবাত টেকনিকেল আমাৰ ছফ্টৱেৰ কিবা ৰিলেটেড কিবা ছাৰ্ভিচত আপোনাৰ অসুবিধাৰ সন্মুখীন হৈছে নেকি এই সকলো যিবিলাক আমাৰ 55টাতকৈ অধিক সেৱা আছে ৰাইজে যাতে সম্পূৰ্ণভাৱে গ্ৰহণ কৰি লগতে এটা সুৰক্ষিত যাতায়াত সৃষ্টি কৰিব পাৰি কাৰণ সুৰক্ষিত যাতায়াত কেতিয়া সম্ভৱ হ'ব যেতিয়া আপোনাৰ নথিপত্ৰখিনি আপোনাৰ সঠিক থাকিব নিজে সুৰক্ষিত থাকিলেহে পথত আপুনি সকলোকে সুৰক্ষিত কৰিব পাৰিব কাৰণ যদি ভগৱানে নকৰক কিবা এটা দুৰ্ঘটনা যদি সংঘটিত হয় তেওঁ যদি কিবা ধৰণৰ ক্ষতিপূৰণ পাবলগীয়া আছিলে চৰকাৰৰ ফালৰ পৰা কোনো ক্ষতিপূৰণ নাপাব ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ক্ষতিপূৰণ নাপাব যদি আপোনাৰ যান বাহনৰ নথিপত্ৰখিনি সঠিক নাথাকে সেয়েহে আমি ৰাইজৰ সেৱা ৰাইজৰ পদূলি এই কাৰ্যসূচী যোৱা 16 ডিচেম্বৰৰ পৰা বিশেষ লৈছোঁ আগন্তুক দিনবিলাকত এই সেৱা কাৰ্যসূচী চলি থাকিব আমাৰ উদ্দেশ্যটো হৈছে ৰাইজৰ পদূলিতে এই সেৱাখিনি কৰি ৰাইজক আমাৰ যিটো সুৰক্ষিত যাতায়াতটো অধিক টনলিয়াল কৰাৰ লগতে আগন্তুক 2025 বৰ্ষতো যাতে সকলোৱে সুৰক্ষিতভাৱে পালিত কৰিব পাৰে এখন দুৰ্ঘটনামুক্ত অসম গঢ়িব পাৰে তাৰ নিমিত্তে কাৰ্যসূচী চলাই গৈছোঁ আপোনালোকৰ জৰিয়তে সমূহ ৰাইজলৈ অনুৰোধ জনাইছোঁ এই সেৱাখিনি আপোনালোকে সুবিধাখিনি গ্ৰহণ কৰি অসমখনৰ দুৰ্ঘটনামুক্ত কৰাৰ লগতে বিশেষকৈ নিজকে সুৰক্ষিত কৰিলেহে আনো সুৰক্ষিত হ'ব ভাৰত চৰকাৰৰ আৰ্হিত যিবিলাক সেৱা ড্ৰাইভিং লাইচেন্স ৰিনিউৱেল ড্ৰাইভিং লাইচেন্স বনোৱা ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত যিখিনি সুবিধা দিছে সেইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সহযোগত আমাৰ জিলা পৰিবহণ আৰু পৰিবহণ বিভাগে ৰাইজৰ মাজলৈ আগবঢ়াই দিছে আজি দ্বিতীয় অফিচত নোযোৱাকৈ ঘৰৰ পৰাই লাইচেন্স ৰিনিউৱেল RC ৰিনিউৱেল বা বিভিন্ন সা সুবিধাখিনি পাব পৰাৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমাৰ অসম চৰকাৰ ধন্যবাদৰ পাত্ৰ পৰিবহণ বিভাগ ধন্যবাদৰ পাত্ৰ বিশেষকৈ আমাৰ গৌতম দাস উপ পৰিবহণ আয়ুক্ত তেওঁৰ যি আগভাগ লৈছে তাৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ আৰু এই সুযোগতে আমাৰ সুৰক্ষিত অসম হওক সুৰক্ষিত যাতায়াত হওক এইখিনিকে আমি কামনা কৰি ধন্যবাদ